প্ৰতিটো দেওবাৰৰ দৰে 30 নৱেম্বৰ দেওবাৰ দিনটোতো আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ পৰিৱেশ কৰ্মীসকলে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি ৰাতিপুৱাই সকলো ওলাই গ'ল। দেওবাৰ দিনটোত প্ৰথম কাৰ্যসূচী হিচাপে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই নতুনকৈ নিৰ্মাণ কৰা ভৱনটো উদ্বোধন কৰিবলৈ আহে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়াই আৰু তেখেতে সেই শুভ উদ্বোধন অনুষ্ঠানটোৰ লগত সংগতি ৰাখি জিলা সাংবাদিক সন্থাই গছপুলি ৰোপণৰ এক বিশেষ কাৰ্যসূচী ৰাখিছিলে আৰু এই কাৰ্যসূচীৰ বাবে তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি সন্মানীয় কমল তালুকদাৰ ডাঙৰীয়াই আমাক পত্ৰযোগে আবেদন জনাইছিলে আৰু সেই মৰ্মে আমাৰ পৰিৱেশ সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়া আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ পৰিৱেশ কৰ্মীসকলক লগত লৈ তাত গছপুলি ৰোপণৰ কাৰ্যসূচীটো ৰূপায়ণ কৰে আৰু গছপুলি ৰোপণ কৰে জ্যেষ্ঠ সাংবাদিক হিমেন ভট্টাচাৰ্য ডাঙৰীয়াই আৰু তেখেতক সহযোগিতা আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক শান্তনু গোস্বামী ডাঙৰীয়া তেখেতলোকৰ লগতে উপস্থিত থাকে কমল তালুকীয়া জ্যেষ্ঠ সাংবাদিক উমেশ সিং সকলোৱে একেলগে মিলি তাত গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে আৰু ইয়াৰ পিছতে আমাৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত যি আমি বৃহৎভাৱে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছোঁ সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ পৰিৱেশ সুৰক্ষা সমিতি পৰিৱেশ কৰ্মীসকল বিশেষকৈ আমাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়া আমাৰ জিলা সম্পাদক ফটিক মান ডাঙৰীয়া জিলা সাংস্কৃতিক সম্পাদক সভাপতি বিজয় মল্লিক ডাঙৰীয়া জিলা সক্ৰিয় সদস্য বিশ্বজিৎ ৰয় ডাঙৰীয়া আৰু আমাৰ তিনিচুকীয়া জিলা অতি পুৰণি কৰ্মী পৰিৱেশ কৰ্মী তথা জিলা সহকাৰী সম্পাদক মন্টু দত্ত ডাঙৰীয়া আৰু আমাৰ পৰিৱেশ সমিতি তথা সম্পাদক তথা সাংবাদিক অজয় শৰ্মা ডাঙৰীয়া সকলো একেলগে মিলিত হয় তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় যিসমূহ গছপুলি আমি ৰোপণ কৰিলোঁ তাত পানীয়ে যোগান দিয়াৰ বিশেষ ব্যৱস্থা কৰিলে আৰু গছপুলিসমূহ খুব সুন্দৰ হৈছে আৰু এই সময়খিনিত আগতে উল্লেখ কৰিছোঁ যে গছপুলিসমূহ ৰোপণৰ পিছতে আমি পানী দিয়াৰ বিশেষ ব্যৱস্থা কৰিব লাগিব কাৰণ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় মাটিখিনি খুব খৰাং হৈ যায় খৰাঙত এটা একেবাৰে শুকাই গৈছে গতিকে গছপুলিসমূহ আমি ডাঙৰ কৰি বা জীয়াই ৰাখিবৰ কাৰণে আমি তাত পানী দিয়াৰ বিশেষ ব্যৱস্থা কৰিব লাগিব আমি কৰি আহিছোঁ আৰু ভৱিষ্যতৰ দিনবিলাকতো আমি এটা সুস্থ পৰিৱেশ দিয়াৰ কাৰণে আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত চেষ্টা চলাই যাম আৰু ৰাইজৰ